এয়া গপশপ 94.3 FM আৰু আজি আমাৰ গপশপ 94.3 FM ৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমি আমন্ত্ৰণ কৰি আনিছো দূৰদৰ্শন তথা সিনেমা জগতৰ এগৰাকী বলিষ্ঠ তথা জনপ্ৰিয় অভিনেতা বিজু ফুকনক। নমস্কাৰ বিজুদা। নমস্কাৰ বিজুদা, মই আপোনাৰ পৰা পুনতে জানিব বিচাৰিছো আপুনি আমি জনাত এজন খুব ভাল মিউজিচিয়ান আছিলে, ভাল বংগু বজাইছিলে, তাৰপিছত আপুনি অভিনয়লৈ কেনেকৈ আহিল? না মানে আচলতে বংগ বজোৱা বা মিউজিচিয়ান হিচাপে মই কেতিয়াও ভাল মিউজিচিয়ান নাছিলো, কিন্তু আমি এটা গ্ৰুপ অৰ্গেনাইজ কৰিছিলো, সেইটো হৈছে কুইভাৰ্ছ। মোৰ কেইজনমান ভাল বন্ধু, এতিয়া আমাৰ ৰাজেন গোহাঁই, হেমন্ত দত্ত, ভৱেশ গোস্বামী, সৈয়দ সাদুল্লাহ, প্ৰিন্স, আমি এনেকৈ কেইটামান ল'ৰা গোট খাই আমি এটা গ্ৰুপ খুলিছিলোঁ, সেইটো কুইভাৰ্ছ। আৰু এটাইতকৈ গোটেই বস্তুবিলাকৰ ভিতৰত মই নজনা মানুহটো হৈছে মেইন মই, কাৰণ মই তাল সম্পৰ্কেও মোৰ খুব লিমিটেড জ্ঞান, কিন্তু তথাপিতো লগত থাকিলে যে কেতিয়াবা মানে শিলুক হৈ যায়, ঠিক তেনেকুৱা ধৰণৰ কথা আৰু। কিন্তু গ্ৰুপটোৰ লগত থাকি থাকি মানে বহুত অভিজ্ঞতা হৈছিল, ভাল লাগিছিল, বহুত জেগাত আমি প্ৰগ্ৰেম কৰিছিলোঁ, সেয়াই আৰু। বাৰু বিজুদা, আপুনি ডিব্ৰুগড় কানৈ কলেজত পঢ়ি থাকোঁতে জয়শ্ৰী সংঘ বুলি এটি ক্লাবৰ সৈতে খুব ওতঃপ্ৰোতভাৱে জড়িত আছিলে, সেই বিষয়ে অকণমান কওকচোন। জয়শ্ৰী সংঘ মানে আচলতে আমাৰ মোৰ মানে অভিনয়ৰ মোৰ হেৰি বুলি ক'ম, স্কুলিংটো তাতে আৰম্ভ হোৱা বুলি ক'ম। কাৰণ আমি জয়শ্ৰী সংঘত যেতিয়া নাটক কৰিছিলোঁ, তাত বিশেষকৈ দেউতী বৰুৱাৰ পৰিচালনাত, আৰু তাতেই বিষ্ণু খাৰগৰীয়া, মই, তাৰপৰা আমাৰ বহুত কেইজন এনেকৈ আমি সকলোবিলাক জড়িত হৈ আছিলোঁ। আৰু নাটক আমি তেতিয়া চাইছিলোঁ, ফণী শৰ্মা বা বিষ্ণু ৰাভাৰ নাটক চাইছিলোঁ, যথেষ্ট সৰু আছিলোঁ, কিন্তু দেউতী বৰুৱাৰ নাটকৰ এটা মানে যুগ আছিল সেইটো সময়ত। মই ক'ম যে মানে এনেকুৱা সুন্দৰ সুন্দৰ নাটক আৰু এনেকুৱা সুন্দৰ মানে চৰিত্ৰ তৈয়াৰ কৰিছিল, যিটোৰ কাৰণে আমি নিজৰ যিটো ভিতৰত যদি কিবা আছিলে, অভিনয়ৰ যদি কিবা কেপাচিটি আছিলে, অভিনয়ৰ যদি কিবা মানে প্ৰতিভা আছিল, সেইটো প্ৰকাশ কৰিবলৈ সুবিধা পাইছিলোঁ। আৰু সেইকাৰণে আমি যদিও নিজেই চব কৰিছিলোঁ, টিকেট বেচাৰ পৰা, পইচা তোলাৰ পৰা, তাৰ পৰা ছেটিংছৰ কাম কৰাৰ পৰা আদি কৰি চববিলাক আমি যেতিয়া নিজেই কৰিছিলোঁ, কিন্তু অভিনয় যেতিয়া আমি ৰিহাৰ্চেল কৰোঁ, সেইটো সময়ত দেউতী বৰুৱাই কোনোদিনেই কাকো ক্ষমা কৰা নাছিল, খুব চিনচিয়াৰলি কৰিছিলোঁ। আৰু ডিব্ৰুগড়ত এনেও এটা থিয়েটাৰৰ এটা মই দেখিছোঁ যে এটা খুব সুন্দৰ এটা পৰিৱেশ আছিল, তাত DAP আছিল, মুনিন ভূঞাহঁত আছিল, এনেকৈ মানে বহুতকেইটা অনুষ্ঠান আছিল। আমাৰ নিজৰ ভিতৰত এটা কম্পিটিশ্যন হৈছিল। আমি যেতিয়া নাটক কৰিছিলোঁ, দেউতী বৰুৱাৰ এখন নাটক মোৰ মনত আছে, কেপ্টেইন গগৈ বুলি, মই কেপ্টেইন গগৈটো কৰিছিলোঁ। সেই সময়ত আমাৰ 5 দিনলৈকে আমাৰ নাটক হৈছিল, আৰু নাটকত টিকেট ব্লেক হোৱা কথাটো মই তাতে দেখিছিলোঁ। মানে সেয়া ধুৱাই নিলে বুলি এখন নাটক কৰিছিলোঁ, মানে 5 ঘণ্টাৰ নাটক, তাৰমানে ইমান লেংদি, বহুত চিন। আমি ভাবিছিলোঁ যে মানুহ গুচি যাব উঠি পেলাই, কিন্তু পিছৰ দিনাখনো সেই একে অৱস্থাত টিকেট ব্লেক কৰিব লগা হৈছিল। বাৰু বিজুদা, আপুনি সেই তেতিয়াই বিদ্যা ৰাও, পূৰ্ণিমা পাঠক বা মৃদুলা বৰুৱা, তেনেকুৱা যথেষ্ট জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে কাম কৰিছে, আৰু এতিয়াও আপুনি নতুন চামৰ লগতো কাম কৰিছে। কিন্তু সেই সময়ত বিদ্যা বাইদেউ বা মৃদুলা বাইদেউৰ যিটো গ্লেমাৰ বা অভিনেত্ৰী হিচাপে যিটো তেওঁলোকৰ স্থান, সেইটো আমি জনাত বা আমি ভবাত এতিয়াৰ অভিনেত্ৰীসকলে সেইটো ব্ৰেক কৰিব পৰা নাই। ইয়াৰ কিবা বিশেষ কাৰণ আছে নেকি বাৰু? না, আচলতে মই মৃদুলাৰ লগত যেতিয়া প্ৰথম উপপথ ছবিখন কৰিবলৈ গৈছিলোঁ, উপপথলৈ যাওঁতে তেতিয়া মৃদুলা বৰুৱা মানে একদম ফ্ৰেছ আৰু নতুনকৈ আহিছে। ধুনীয়াটো আৰু মই বেলেগে কি ক'ম, মৃদুলা সঁচাকৈ বৰ ধুনীয়া ছোৱালী আছিলে। আৰু মৃদুলাই যেতিয়া অভিনয় কৰিছে, তাইৰ মাজত এটা চিনচিয়াৰিটি দেখিছিলোঁ, যে মানে ভালকৈ কৰাৰ। আৰু এতিয়াও মই দেখিছোঁ মৃদুলাই এই ৰিচেণ্টলি আমি কৰা কামৰ কথাও মোৰ মনত আছে, য'ত মানে তাই নিজে নিজে কয়, ইছৰাম কিবা হ'ল এইটো, বিজা কেনেকুৱা দেখিলে আপুনি, বিজা ঠিক আছে নে, এই সোধে যে এতিয়াও সেইটো আছে। তাৰমানে এইটো নহয় যে মই কৰিছোঁ, মই কৰিলোঁ আৰু তুমি তোমাৰটো কৰা, মানে
সেই ভাৱটো আছে এইটো মানে একদম টোটেলি তেওঁ মানে সেইটো এতিয়াও মই দেখা নাই যে মানুহৰ এটা পজিশ্যনলৈ আহিলে ইমান মানুহৰ মানে মৰম লৈ জীয়াই থকা মানুহৰ অলপ এটা বেলেগ ধৰণৰ এটা আহি যায় নহয় সেই বস্তুটো মই দেখা নাছিলোঁ তেওঁৰ মাজত নাই সেইটো বস্তু আৰু খুব চিনচিয়াৰ এতিয়াও বোধ কৰোঁ চিনচিয়াৰেই বাকী এতিয়াৰ চামৰ অভিনেত্ৰীবিলাকৰ ভিতৰত মই বৰ্ষাৰ লগতো কৰিছোঁ প্ৰস্তুতিৰ লগতো কৰিছোঁ সঁচাকৈ তেওঁলোক ভাল অভিনেত্ৰী কিন্তু তেওঁলোকৰ কপাল বেয়া এটা কাৰণে যে ব্ৰজেন বৰুৱাহঁতৰ নিচিনা মানুহ নিপ বৰুৱাহঁতৰ নিচিনা মানুহ সেইখিনি মানুহক তেওঁলোকে সেইখিনি সময়ত পাব লাগিছিল এহঁতৰ মাজত যিটো টেলেণ্ট আছে সেইটো এক্সপ্লইট কৰিবৰ কাৰণে এটা পৰিৱেশ লাগিছিলে আজি যতীন বৰা প্ৰথম চিৰিয়েলত ময়ে লৈ আনা তাৰ আগতে উত্তৰকাল বুলি ছবি এখনত অভিনয় কৰিছিল কিন্তু চিৰিয়েলে যতীনক মই দেউতা চিৰিয়েলখনত মই আনিছিলো এটা কিন্তু আজি যতীনকো যদি তুমি সোধা সিও ক'ব লাগিব যে পৰিৱেশটো নাই পোৱা এতিয়া পৰিৱেশটো কমপ্লিটলি শেষ চিনেমাৰ পৰিৱেশটো চিনেমা বনোৱাৰ পৰিৱেশটো নাইকিয়া হৈ গ'ল এতিয়া আৰু সেইটোৰ কাৰণে এতিয়া এই টেলেণ্টখিনি যিখিনি টেলেণ্ট আছে আমাৰ মাজত এই টেলেণ্টখিনিৰ কোনো ধৰণৰ সুবিধা পোৱা নাই আৰু তেওঁলোক আৰু এটা কথা মই চবকে নতুন চামকো ক'ব বিচাৰোঁ বা কোনোবাই আহিব খোজা মানুহকো মই ক'ব বিচাৰোঁ যে ইয়াতে সোমাই থাকি অসমতে মই কিবা এটা কৰিম এইটো ভাবি ৰৈ থাকিব নালাগে মই এতিয়া ইয়াত নাথাকোঁ মই ইয়াৰ পৰা গ'লোগৈ মই বম্বেলৈ গ'লোগৈ মোৰ যোৱাটো বহুত 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 দেৰি কিন্তু মই কৈছোঁ যে তোমালোকে মানে নতুন অৱস্থাতে তোমালোক ওলাই আহা এখন বেলেগ পৃথিৱীলৈ আহা য'ত তোমাৰ টেলেণ্টটো তোমাৰ প্ৰতিভাটো প্ৰকাশ কৰিবৰ কাৰণে বা তাক আৰু অকণমান উজ্জীৱিত কৰিবৰ কাৰণে তোমালোক ওলাই আহা ইয়ালৈ আৰু এতিয়া বেংগলৰ যিমান আৰ্টিষ্ট আজি সেইদিনাখন লাগা চুনেৰি মে লাগ বুলি এখন ছবি তাত মানে এবাৰ হিচাপ কৰি চালে দেখিলে যে গোটেইখিনি বঙালী বেংগলৰ গোটেইখিনি টেকনিচিয়ানৰ পৰা আদি কৰি মানে 80% বেংগলী আছে তাত বেংগলৰ কাৰণে কিমান প্ৰাউডৰ কথা সেইটো বস্তু আমাৰ অসমৰ ল'ৰা ছোৱালীবোৰ যদি তেনেকৈ যায় এতিয়া মিউজিক ৱৰ্ল্ডত কিন্তু মই দেখাত বম্বেত আমাৰ খুব ভাল এটা পৰিৱেশ পাইছোঁ দেই মেক্সিমাম আৰু জুবিনহঁতে মানে জুবিনৰ কথাটো বাৰু বাদেই দিছোঁ মই তাৰ উপৰিও বহুকেইজনে কিন্তু বৰ সুন্দৰকৈ কাম কৰি আছে আৰু ভাল কাম কৰিছে এইটো নহয় যে এনেই কোনোমতে চলি আছে এইটো নহয় ভাল সুন্দৰকৈ দে আৰ এষ্টাব্লিছ আৰু টেকনিকেল লাইনত দেখিছোঁ ভাল ভাল ৰেকৰ্ডিষ্ট আছে এনেকৈ ওলাই গৈছে তেওঁলোকে এতিয়া এটা পৰিৱেশ পাই গ'ল মোৰ বিশ্বাস যে অসমৰ আমাৰ ভাৰতবৰ্ষৰ এইটো চুকৰ মানুহৰ লগত আমাৰ অসমৰ নৰ্থ ইষ্টৰ লগত আচলতে এটা বিগ কমিউনিকেশ্যন গেপ এটা আছে সেই কমিউনিকেশ্যন গেপটো এইটো মিট আপ কৰিব কেতিয়া মানুহ ওলাই গ'লে ইয়াৰ পৰা প্ৰত্যেকটো ফিল্ডতে প্ৰত্যেক জেগাতে মানে পৰিৱেশ পালে আমাৰ নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীয়ে বেছি নাম কৰিব পাৰিব খুব টেলেণ্টেড দেই এতিয়া আমাৰ ক্ৰিকেটত এতিয়া ল'ৰা আবু বুলি এটা ল'ৰাই খুব ভাল বল কৰিছিলে কিন্তু সি এতিয়া ইটো গ্ৰুপলৈ গুচি গ'ল মেইন ষ্ট্ৰীমত তাক বেক কৰা মানুহ নাই ইয়াত ক্ৰিকেটৰ পৃথিৱীখনত কোন প্ৰেচিডেণ্ট হ'ব কোন ছেক্ৰেটাৰী হ'ব সেইটো লৈ পেলাই যিমান হুলস্থুল লগায় কিন্তু কোন প্লেয়াৰটোক উলিয়াই দিলে বাহিৰলৈ নাম কৰিব সেইটোত নাই ফুটবলত সেই একেটা কথাই অসম টীম যদি চেম্পিয়ন হ'ব পাৰে কিন্তু অসমৰ প্লেয়াৰকেইটাক কেনেকৈ মানে আৰু সুবিধা দিব পাৰি বা কেনেকৈ মানে তেওঁলোকক আগবঢ়াই নিব পাৰি সেইটোত গুৰুত্ব নাই কিন্তু গুৰুত্ব আছে কিয় ছেক্ৰেটাৰীশ্বিপত প্ৰেচিডেণ্ট হোৱাটো এইবিলাক লৈ পেলাই গতিকে সেই মানসিকতাবিলাক যেতিয়ালৈকে নতৰাই আমাৰ যিবিলাক টেলেণ্ট আমাৰ যিটো প্ৰতিভা সেইটো কেতিয়াও মানে মই ভাবোঁ যে বিকশিত হ'ব নোৱাৰে আপোনাক আজি আমাৰ এই গপশ্বপ 94.3 FM মজিয়াত পাই খুবেই ভাল লাগিলে আৰু আপোনাৰ পৰা আমি বহুত কথাই জানিলো আপোনাৰ পৰিকল্পনাবিলাক যাতে ভৱিষ্যতে আপোনাৰ বাস্তৱত ৰূপ দিয়ে সেয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো আৰু আপোনাৰ পৰা আমি গপশ্বপ 94.3 FM পৰিয়ালবৰ্গ তথা অসমবাসীয়ে আৰু ক্ৰিয়েটিভ কামৰ আশা কৰিছো আৰু তাৰ আশাৰে আমাৰ আজিৰ এই অনুষ্ঠান সামৰিছো নমস্কাৰ বিজুদা নমস্কাৰ আৰু মানে ময়ো বিচাৰো মনেৰে আকৌ যাতে তোমালোকে সুবিধা পোৱা এবাৰ মোক মাতিবলৈ